হেপাহৰ ৰঙালী বিহুক লৈ মাজত মাত্ৰ কেইটামান দিন পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যৰ সকলো প্ৰান্তত উখল মাখল পৰিৱেশ। নিৰ্বাচনৰ উখল মাখল পৰিৱেশৰ মাজতো ৰঙালীক আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি। ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰৰ লগতে মাৰ্ঘেৰিটাতো বিহু নাচৰ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। মাৰ্ঘেৰিটা নগৰৰ বালুঘাট হিন্দী হাইস্কুলৰ খেলপথাৰত সদৌ অসম ভোজপুৰী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সৌজন্যত আয়োজিত 8দিনীয়া বিহু নাচৰ কৰ্মশালাৰ আজি সফল সামৰণি পৰে। আজি সামৰণি অনুষ্ঠানত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে প্ৰশিক্ষক আইচেং গগৈ আৰু দেৱজিৎ গগৈয়ে। তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে মুখ্য অতিথি হিচাপে উপস্থিত থকা সামৰণি অনুষ্ঠানত আসু, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, টাইপা, গোৰ্খা ছাত্ৰ সন্থা আদি বিভিন্ন সংগঠনৰ প্ৰতিনিধিৰ লগতে সদৌ অসম ভোজপুৰী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ অধ্যক্ষ কৈলাশ গুপ্তা, উপাধ্যক্ষ তিলক গুপ্তা আদিয়ে অংশগ্ৰহণ কৰে। আপোনালোকৰ মাধ্যমেদি মই সদৌ অসম ৰাইজক আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এই বিহু নাচ কৰ্মশালা আমি প্ৰত্যেক বছৰে কৰি আহিছোঁ। এই প্ৰত্যেক বছৰে ভাতি এই বছৰো আমি বিহু নাচ কৰ্মশালাৰ আয়োজন কৰিছিলোঁ 4 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈকে। আৰু আজি তাৰে সামৰণি অনুষ্ঠান। মাৰ্ঘেৰিটাৰ পৰা সমীৰণ বৰঠাকুৰৰ ৰিপৰ্ট, এনি পলিটিকেল।